ডিগবৈ দুলিয়াজান পথৰ সংযোগী ইটা ভাটা আৰু টিপাম চাহ বাগিচাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে ৰাইজক। ডিগবৈ বিধানসভা সমষ্টিৰ ডিগবৈ দুলিয়াজান পথৰ সংযোগী ইটা ভাটা আৰু টিপাম চাহ বাগিচাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ পথটো জৰাজীৰ্ণ অৱস্থা থকা স্বত্তেও কাণসাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই, যাৰ ফলত জৰাজীৰ্ণ পথৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়াত পৰিছে। বৰষুণৰ বতৰত জৰাজীৰ্ণ পথটোৰ মাজত একাঠু বোকা পানী জমা হয়। বোকা পানী খচকি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য পথচাৰীও পাৰ হৈ যাব লগা পৰে উক্ত পথেদি। পথটোৰ বাবে বেপাৰ বাণিজ্যতো ব্যাঘাত জন্মিছে আৰু বহু অনিষ্ট হোৱা দেখা গৈছে। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই পথটোৰ মেৰামতিৰ বাবে মুঠেও চকু নিদিয়াত সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। উক্ত পথটোৰ ভগ্ন অংশটো পুনৰ নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষক সচেতন মহলে দাবী জনাইছে। গম পাইছে ইমান অসুবিধা হৈছে, মানে আমি বজাৰ এখন কৰিবলৈ যাবলৈও যাব নোৱাৰা হলো। এই ই ৰিক্সা তাৰপিছত বাইক স্কুটি আমাৰ চকুৰ আগতে পৰিছে, মানুহৰ দুখ পাইছে। তেনেকৈ হেৰি হৈছে আৰু বৰষুণ দিলে মানে ধৰি লওক গাঁতখিনি ধৰিব নোৱাৰে, পানী হৈ যায় নহয়, সেই তেতিয়া মানুহবোৰ বেছিকৈ পৰে, শ্লিপ খায়। এই ডাঙৰ ডাঙৰ গাড়ীবোৰ অহা যোৱা কৰে, অইলৰ মানুহটো এইফালে অহা যোৱা কৰিয়ে থাকে, কিন্তু তেওঁলোকে অকণ কাণসাৰ নিদিয়ে এই কথাটোৱে। আৰু আমি মানে উপায় নোহোৱা হৈ মানে এতিয়া আজি দেখি খুব ভাল লাগিছে, আমাৰ আনন্দ লাগিছে যে আপোনালোকে এইটো বস্তুটো দেখাবলৈ আহিছে। তেওঁলোকে যদি কিবা এটা সোনকালে কৰি দিয়ে আমি বহুত সুখী হ'ম, সোনকালে যাতে কৰি দিয়ে। আৰু সেয়াই ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হৈছে, হস্পিটেল যোৱা অসুবিধা হৈছে, অসুখীয়া মানুহ আছে আমাৰ ইয়াত ঘৰত। সেয়া আৰু সেয়া আপোনালোকক সেইখিনিকে কৈছোঁ। অইলৰ কৰ্তৃপক্ষক কি অনুৰোধ কৰিব? এই সোনকালে যাতে ৰাস্তাটো আমাক বনাই দিয়ে, সেই তাকে অনুৰোধ কৰিছোঁ। সেইখিনি যেন অসুবিধাটো কি হৈছে বাৰু? চাওক, ৰাস্তাটো দেখিছে আপোনালোকে, ইয়াত নলা সদৃশ এটা হৈ গৈছে, ইয়াত পুখুৰী সদৃশ এটা গাঁত হৈ গৈছে। বৰষুণ দিলেতো মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা হয়। এতিয়া আমি ৰাতিপুৱা ল'ৰা ছোৱালী লৈ আহোঁতে কিমান অসুবিধাৰ সন্মুখীন হয়। ইয়াত মানুহ কিছুমান পৰিবলৈ ধৰিছে। মই নিজেই দেখিছোঁ দুখনমান টেক্সি ই ৰিক্সা, ইয়াতে কিছুমান আগতে এক্সিডেণ্ট হৈছে, দুৰ্ঘটনা ঘটিছে, তাত কিছুমান মানুহে দুখো পাইছে। এই অকণমান প্ৰশাসনে লগতে আমাৰ চৰকাৰৰ লগতে অইল কৰ্তৃপক্ষই ইয়াত গুৰুত্ব দি অকণমান ৰাস্তাটো যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে। ইয়াত দিনে নিশাই অইলৰ গাড়ী চলাচল কৰে, হয়, সেই বিষয়ে আপুনি কি ক'ব বাৰু? অইলৰ গাড়ীটো দিনে নিশাই চলিয়ে থাকে। অইলৰ কৰ্তৃপক্ষইতো ইয়াত নিজৰ গাড়ী বাহনসমূহ অহা যোৱা কৰিয়ে আছে, লগতে কিমান যান বাহনো অহা যোৱা কৰি থাকে। তথাপিও বহুত অসুবিধাৰ সন্মুখীন হৈ ৰাইজ। সোনকালে ৰাস্তাটো সমাধান হ'লে ভাল হয়, যাতায়াতটো ভাল হ'লে ভাল হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।